আজি আপোনাৰ কাৰণে গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। আত্মনিৰ্ভৰ আঁচনি 2.0 যিসকলে আত্মনিৰ্ভৰ আঁচনিত 2.0 এপ্লিকেশ্যন কৰিছিল, যিহেতু 7 ফেব্ৰুৱাৰীৰ পৰা ফাৰ্ষ্ট কিস্তিৰ ধন বিতৰণৰ কাম আৰম্ভ হৈ গৈছে। যিহেতু 7 ফেব্ৰুৱাৰীৰ পৰা 15 ফেব্ৰুৱাৰীলৈকে আত্মনিৰ্ভৰ আঁচনি 2.0 ফাৰ্ষ্ট কিস্তিৰ ধন বিতৰণ কৰিল। এতিয়া যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছিল, যিসকলৰ ফাৰ্ষ্ট লিষ্টত নাম আহিছে, এতিয়া কিন্তু সকলোৱে ফাৰ্ষ্ট কিস্তিৰ ধন লাভ কৰিল 1 লাখ টকাৰ চেক। এতিয়া যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছিল, যিসকলৰ নাম ফাৰ্ষ্ট লিষ্টত অহা নাই, এতিয়া কিন্তু সেইসকলৰ কাৰণে আজি গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। আজি কিন্তু আৰু এটা আত্মনিৰ্ভৰ আঁচনি 2.0 ছেকেণ্ড লিষ্ট মুকলি হৈ গৈছে। এতিয়া কোনসকলৰ ছেকেণ্ড লিষ্টত নাম আহিছে, আপোনালোকৰ ছেকেণ্ড লিষ্টত নাম আহিছে নে অহা নাই, বা আপোনালোকে এতিয়া কেনেকৈ চেক কৰিব লাগিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। এতিয়া কিন্তু যিসকলৰ ফাৰ্ষ্ট লিষ্টত নাম অহা নাই, এতিয়া কিন্তু ছেকেণ্ড লিষ্টত নাম আহিব পাৰে। সেইকাৰণে কেনেকুৱাকৈ আপোনালোকে চেক কৰিব লাগিব যে আপোনালোকৰ নামটো ভেৰিফাই হৈছে নে হোৱা নাই, বা আপোনালোকৰ নামটো লিষ্টত আহিছে নে অহা নাই, মই আজি এইটো ভিডিঅ'ত আপোনালোকক A to Z সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যিহেতু 7 ফেব্ৰুৱাৰীৰ পৰা ফাৰ্ষ্ট কিস্তি ধন বিতৰণৰ কাম সম্পূৰ্ণ হৈ গ'ল 15 ফেব্ৰুৱাৰীলৈকে। এতিয়া যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছিল, এতিয়া কিন্তু সেইসকলৰ ফাৰ্ষ্ট লিষ্টত নাম আহিছে, সেইসকলে এতিয়া আত্মনিৰ্ভৰ আঁচনিৰ ফাৰ্ষ্ট কিস্তিৰ ধন লাভ কৰিলে। যিহেতু আজি হৈছে 15 ফেব্ৰুৱাৰী, আজি কিন্তু আত্মনিৰ্ভৰ আঁচনি 2.0 ছেকেণ্ড লিষ্ট মুকলি হৈ গৈছে। এতিয়া কিন্তু আজি যিসকলৰ নাম ভেৰিফাই হৈ গ'ল, এতিয়া কিন্তু সেইসকলৰ ফোন নম্বৰত SMS অথবা কল আহি গৈছে। যিহেতু এইবাৰ লিষ্টটো অনলাইনত পাব্লিছ হোৱা নাই, সেইকাৰণে কিন্তু আপোনালোকে আত্মনিৰ্ভৰ আঁচনি 2.0 ভেৰিফাই লিষ্টটো আপোনালোকে চাব নোৱাৰিব যে কাৰ কাৰ নাম ভেৰিফাই হৈ গ'ল বা কাৰ কাৰ নাম ভেৰিফাই হোৱা নাই। এতিয়া যিহেতু আজি ছেকেণ্ড লিষ্টটো মুকলি হৈ গৈছে, আজি কিন্তু বহুতো ফোন নম্বৰত SMS অথবা কল আহি গৈছে। যদি আপোনালোকে আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছে, যদি আপোনালোকৰ নামটো ভেৰিফাই হৈছে ছেকেণ্ড লিষ্টত, তেনেহ'লে কিন্তু আপোনালোকৰ ফোন নম্বৰত এনেকুৱাকৈ SMS আহি যাব। আৰু যদি আপোনালোকৰ নামটো এপ্ৰুভ হোৱা নাই, তেনেহ'লে কিন্তু আপোনালোকৰ ফোন নম্বৰত SMS অথবা কল নাহিব। আজি কিন্তু ইয়াত চাব, ইয়াত কিছুমানৰ ফোন নম্বৰত SMS আহি গৈছে। এতিয়া কোনসকলৰ ফোন নম্বৰত SMS আহি গৈছে বা কোনসকলৰ ছেকেণ্ড লিষ্টত নাম এপ্ৰুভ হৈ গ'ল, যিসকলৰ প্ৰজেক্টটো ভালে আছিল বা যিটো বিজনেছৰ কাৰণে প্ৰজেক্টটো জমা কৰিছে, যদি প্ৰজেক্টটো সকলো সঠিক হয় আৰু যদি আপোনালোকৰ চিভিল স্ক'ৰ ভাল হয়, তেনেহ'লে কিন্তু আপোনালোকৰ নামটো ভেৰিফাই হ'ব পাৰে বা আপোনালোকৰ ফোন নম্বৰত SMS অথবা কল আহিব পাৰে। যদি আপোনালোকৰ ফোন নম্বৰত আজি SMS অথবা কল অহা নাই, তেনেহ'লে কিন্তু আপোনালোকৰ নামটো ৰিজেক্ট হৈছে আৰু আপোনালোকে আত্মনিৰ্ভৰ আঁচনি 2.0 ফাৰ্ষ্ট কিস্তি ধন লাভ নকৰিব। যদি আপোনাৰ ফোন নম্বৰত SMS অথবা কল আহি গৈছে, তেনেহ'লে আপোনালোকৰ নামটো এপ্ৰুভ হৈ গৈছে। এতিয়া কিন্তু আৰু আত্মনিৰ্ভৰ আঁচনিৰ 3.0 মাৰ্চ মাহৰ পৰা নতুনকৈ এপ্লিকেশ্যন আৰম্ভ হৈ যাব। যিসকলে লাভ কৰে, এতিয়া কিন্তু সেইসকলে মাৰ্চ মাহত আৰু নতুনকৈ আবেদন কৰিব পাৰিব।